हेलो फ्रेंड्स आपको नतुन এটা ভিডিঅ' সৈতে মই দীপামণি সকলোকে ফেসবুক পেজ লগতে ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আজি এয়া দুপৰীয়া ভাত বাৰবাৰহে ভিডিঅ'টো আৰম্ভ কৰিছো এতিয়া ভাত খাবলৈ লৈছো আৰু আজি দেওবাৰ তাকে ভিডিঅ'টো এতিয়াতে আৰম্ভ কৰিলো চাই থাকক ভিডিঅ'টো শেষলৈকে ए दोस्तो আহিয়ে গেল মাম খাব না মাম 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 খাবা এতিয়া ভাত খাও দে এতিয়া মই ৰেডি হৈ মেলি ললো আৰু ইফালে দুখানি আৰু পাপাক ৰেডি হৈ আছে আৰু আজিকালি মোৰ এটা কাম বিৰাটে সহজ হৈছে মানে দুখানি পাপাকে ৰেডি কৰি দিবলগীয়া হয় পাপাকে ৰেডি কৰি দিলে তাই বিৰাটে ভাল পায় মোৰ পুৰা হেতু কামৰ পৰা ফ্ৰী হৈ গৈছো আৰু এতিয়া বজাৰে যাম বেলেগ কতো নাযাওঁ বজাৰ বহুত কৰিবলগীয়া আছে যোৱাকালি মানুহজনে পাকঘৰত তোমাৰ মানে দুটামান বস্তু নাপালে যে মোক আকৌ গালিয়ে দিলে এনেও কি হয় মই যদি দুটামান মছলা কমকৈ দিয়ে বনাওঁ মানুহজনে আকৌ নোৱাৰে আৰু সেইকাৰণে আজি পুৰা লিষ্ট বনাই লৈছো আৰু তাকে আনিবলৈ যাওঁ লগতে আপোনালোকক দেখাম চাই থাকিব সেইফালেকে ওখানে হা হাই পাপাই দিব লাগিব মই দিলে নহ'ব মই দিওঁ দে মই পিন্ধা দিওঁ আৰু এয়া দেখিছেনে গুখানি পাপাকৰ কাৰণে কেনেকৈ ৱেইট কৰি আছে মানে পাপাক নহালৈকে তাইও নাযায় আৰু এয়া পাপাক আহিলে যে এতিয়া আৰু যাব ধুনীয়াকৈ পাপাকৰ লগত আৰু এতিয়া এয়া যাবৰ কাৰণে পুৰা ৰেডি মই বৰমা ইফালে মাইনাজনী আছে আৰু আছে ইফালে বাই আৰু ইফালে এয়া পাপা আৰু পাপাকি পৰি আৰু অহা যোৱা বাটত যে এই ধুনীয়া পৰিৱেশখিনি পাওঁ ইমান বেছি ভাল লাগে সেইকাৰণে ভিডিঅ' কৰিয়ে ৰাখি দিওঁ ফাইনেলি পালোহি আহি বজাৰ আৰু চাওকচোন ইমান ধুনীয়া ভোট জলকীয়া ওলাইছিলে ল'বলৈ মন আছিলে কিন্তু ইমান দাম আৰু বহুত আছে মানে ভাগখিনিত সেইকাৰণে নল'লোঁ ইফালে মই এয়া বিলাহী বজাতে লাগি গ'লোঁ আৰু চব্জিবিলাক যে দেখিলে লৈ লাগে কিন্তু ইমানবোৰ চব্জি ল'লে মানে এনেই যাব যে বজাৰত যি লাগে সবখিনি বস্তু মোকে ল'বলৈ দিছে বাকি পেমেন্টটো বাৰু এয়া বাপ বেটি কৰি আছে আৰু গুখানিৰ কাৰণে মানে মানুহজনে একো কৰিব নোৱাৰা হৈ আছে চাওকচোন মাক যে আছো সেইটো মানে তাইৰ বিচাৰে নাই আমাক পঠাই দি অৱস্থা নোহোৱা কৰি দিলে এতিয়া বাৰো হাতত নাই চাবি মোৰ হাতত চাবি নাই এতিয়া আমি বাহিৰত থাকিম এতিয়াহে ঘৰ সোমালো আৰু আপোনালোকক এবাৰ বজাৰখিনি দেখাই দিওঁ আৰু ইমান দাম বস্তুৰ ইফালে এয়া চালাডৰ কাৰণে গাজৰ তিয়হ এইকেইটা বেদনা এইটো বেয়া আহিল চাগে আৰু এইটো তৰমুজ অলপ গৰম চলিছে বৰ্তমান সেইকাৰণে ইফালে এয়া বিলাহী কালি বিলাহীৰ কাৰণে গালি খালোঁ বিলাহী নাছিলে আৰু এয়া আদা ইফালে চাওমিন আৰু এইখিনি মছলাৰ কাৰণে যে গালি খোৱা বুলি কৈছিলোঁ এয়া আনিছোঁ আজি আৰু এইটো নাৰিকল যে দেখিছে এইটোতে 50 টকা ইমান দাম বস্তুৰ এইবিলাক নাজানো বাৰু কিমান লৈছে আৰু এইখিনি জলকীয়া ইফালে ইয়াত গাহৰি মাংস আৰু ইয়াত আছে ইয়াত গোখানিৰ ঔষধ আৰু সেইটো গোখানিৰে ব্ৰাছ আৰু ইফালে ইয়াত ধূপ ইফালে চাবোন চেম্পু বাচন ধোৱা চাবোন গা ধোৱা চাবোন ইফালে এইটো কমফৰ্ট আৰু এয়া গোখানিৰ কাৰণে চকলেট মাজে মাজে টেক লাগি থাকে আৰু এয়া যে শাক দেখিছে এইখিনিতে 20 টকা কৰি 40 টকা আৰু বেছি বজাৰ মানে সেইখিনিয়ে গুড মৰ্নিং আৰু আজি নেক্সট ডে হয় যোৱাকালি ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ এতিয়া নাস্তা কৰিবৰ কাৰণে পাকঘৰ সোমাইছোঁ এয়া যোৱাকালিৰে গাহৰি মাংস আৰু লগত ৰুটি বনালোঁ এনেও বাহি মাংসৰ লগত গৰম গৰম ৰুটি খাবলৈ যে ইমান টেষ্টি লাগে
ইফালে গোখানিৰ লগত খেলিবৰ কাৰণে বায়েক তিনিওজনী আহিছে আৰু কি খাব নিদিওঁ বোলো একো বিস্কুটো নাখায় সেইকাৰণে ভাবিলোঁ গৰমৰ যিহেতু তৰমুজকে কাটি দিওঁ কাটি দিছোঁ দেখোন খাই দিয়া টেষ্টি নহয় টেষ্টি টেষ্টি তুমিও খাই দিয়া বাহঁতৰ লগত ধুনুকে এতিয়া সময় 11:30 বাজিল আৰু লাহেকৈ ভাত বনাবই হ'ব মোৰ মানে যোৱাকালি কি হ'ল কাপোৰ চাপোৰ ধোৱা নগ'ল এনেই সাধাৰণখিনি ধুলোঁ বাকী এইবিলাক ধুবলৈ আছিলে সেয়া ধুই দিলোঁ আজি এয়া আৰু ইফালে চাওকচোন গোখানিক মানে মোৰ লগত তাইও কাপোৰ ধুৱাইছে আৰু অৱস্থা নাই এতিয়া তাইক মই ভালকৈ গা পা ধুৱাই লওঁ সোনকালে নহ'লে অসুখ হৈ যাব খাই কৈ দিয়া মই গা পা ধুৱাই লওঁ তাৰপিছতহে ভাত বনাবলৈ মানে পাকঘৰ সোমাম আৰু এইবিলাক এনেকৈ থৈছোঁ এয়া যোৱাকালি ধুই দিয়া কাপোৰখিনি শুকাবলৈ ৰাখিছোঁ আৰু ইফালে চাওকচোন এয়া ঘৰো মুচি আছোঁ মানে যোৱাকালি একো কৰা নহ'ল এয়া পাকঘৰ সোমালোঁ আৰু এতিয়া 12:30 হ'ল গোখানিকো খুৱাই থ'লোঁ তাই মানে গা পা ধুই উঠি টোপনি গ'ল আৰু টোপনি নগ'লে মোৰে দিগদাৰ হয় তাই কি কৰে কি নকৰে চাই থাকিব লাগে ইফালে ভাতো বনাব লাগে আৰু ভাত বনোৱাৰ মাজতে তাই আহি আমনিও কৰে মানে কোচত উঠিব বিচাৰে তো তাই টোপনি গৈছে মানে নিশ্চিন্ত মানে এতিয়া ভাত বনা চাই থাকিব আপোনালোকে কেঁচা চব্জি বহুত আনিলেও মানে দিগদাৰেই হয় কাৰণ সোনকালে নষ্ট হ'ব ধৰে এয়া দেখিছেনে যোৱাকালি আনিছিলোঁ যে শাকখিনি বেয়া হ'ব ধৰিছে আজি শাককে বনাম বুলি ভাবিছোঁ আৰু এয়া এইবিলাক মানে দুদিনমান থাকিলে নষ্ট হ'ব ধৰে আৰু এই আগতে আনিছিলোঁ খাবলৈ আছে মানুহজনে ইমান ভাল নাপায় সেইকাৰণে এনেকৈ ৰৈ আছে আৰু এইবিলাক চাওকচোন পকি গৈছে কেঁচা আছিল আৰু দুদিনমান থাকিলে মানে গিলি যাব নষ্ট হৈ যায় আৰু ইফালে এয়া ভাতকেৰেলাকেইটা পকিবই ধৰিছে আৰু এয়া বন্ধাকবিও অলপ ৰৈয়ে আছে অলপ চলপ বস্তু এনেকৈ বেয়া হৈ যায় আৰু এয়া জলকীয়াকেইটাও দুদিনমান এনেকুৱাকৈ থাকিব তাৰপিছত আৰু মানে কিবা শুকাই যায় পকি যায় এনেকুৱা হয় এইখিনি মানে শাকৰ লগত ভাজিলে খাই ভাল নালাগে আৰু সেইকাৰণে মই এইখিনি ছেপাৰেট কৰি ৰাখিছোঁ এইখিনি আলুৰ লগত ভাজি খাই বিৰাটেই ভাল লাগে আজি পিছে সময় নহ'ব আজি মই ইয়াত ধুনীয়াকৈ পাতখিনি উলিয়াই লৈছোঁ এতিয়া ভাতখিনি বনাই লওঁ তাৰপিছত একেবাৰে খোৱাৰ সময়ত আপোনালোক সকলোকে লগ পাম দেই আৰু এয়া ফাইনেলি আমাৰ দুপৰীয়া ভাত সাজ ৰেডি আৰু ভাত ইফালে আছে পিঁয়াজ গাজৰ তিয়হৰ চালাড আৰু ইফালে আছে এয়া মূলা শাকৰ ভাজি লগতে এয়া মাছো আছে দুটা আৰু এয়া ৰাতিপুৱা যে ৰুটি বনাইছিলোঁ তাৰে অলপ আটা ৰৈ আছিলে তাকে ৰুটি বনালোঁ এতিয়া ইফালে আকৌ দুপৰীয়াৰ কাৰণেও গাহৰি মাংস বনালোঁ মানে যোৱাকালি বহুত আনিছিলে সেইকাৰণে অলপ ফ্ৰাই কৰি ৰাখিছিলোঁ সেয়াই বনালোঁ এতিয়া এয়া গা পা ধুই আকৌ পাকঘৰ সোমাইছোঁ এতিয়া ৰাতিৰ ভাত বনাবৰ কাৰণে আৰু চাওকচোন এয়া এতিয়া আকৌ মাংসই বনাব লাগিব আৰু মোক যে সিদিনা মানুহজনে মাংস আনিম বুলি কৈ মানে ঠগোৱা নাই বাৰু মাংস নাপালে আৰু তাৰে নেক্সট দিনাখনৰ পৰা ইমানেই মাংস খুৱাইছে আজিলৈকে মানে মাংস খাই আছোঁ পুৱা মাংস দুপৰীয়া মাংস ৰাতি মাংস আৰু চাওকচোন দুপৰীয়া মাংস ৰৈয়ে আছে এয়া গাহৰি মাংস আজি অৱশ্যে কিনি অনা নাই ইয়াৰ পৰা দিছে আৰু সেইকাৰণে এতিয়া বনা আৰু অহাকাইলৈ মঙলবাৰ অহাকাইলৈৰ পৰা ভাবিছোঁ এদিন ৰখি দিব লাগিব মাংস খাব নোৱাৰা আৰু না তো ইমানে মাংস খুৱাইছে মানে এদিন খুৱাব নোপোৱাৰ কাৰণে পূৰা মাংস এনি টাইম চলিয়ে আছে মাংসখিনি চাওকচোন ইমান ধুনীয়া আৰু মই আজিহে কৈছোঁ নাখাওঁ বুলি কেইদিনমান কিন্তু 2 দিন বা 3 দিন নাখালে মানে মোৰ এনেকুৱা হয় মাংস খাবলৈ আকৌ মন যায় মাংসৰ প্ৰতি অলপ লোভটো বেছিয়ে হয় মোৰ ভাত বাঢ়িলোঁ আৰু এতিয়া খাব লাগে আৰু আমাৰ এই নতুন ঘৰটোত অহা আজি পূৰা শেষ মাহ হ'ব 9 তাৰিখ আৰু যোৱাটো মাহত আমি 9 তাৰিখে এই নতুন ঘৰটোত মানে সোমাইছোঁ কেনেকৈ হ'ল গমেই নাপালোঁ ইমান পটককৈ গুচি যোৱা যেন লাগিছে ভাবিলোঁ এই ব্লগটো ইমানতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাইছে আৰু নেক্সট নতুন ব্লগত সকলোকে লগ পাম তেনেহ'লে এই ব্লগৰ পৰা মই দীপমণি এতিয়া বিদায় লৈছোঁ বাই বাই